গাড়ী গাড়ী আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ভিডিঅ'টি আৰম্ভ কৰি দিছোঁ। এয়া মায়ে গুচাই আছে বেতগাজ, লগতে ময়ো বোলো কেইডালমান গুচাই মেলি দিওঁ। ডাঙৰ মাহীহঁতৰ ঘৰৰ পৰা লৈ আহিছিলে, মহাই কাটি দি পঠিয়াইছিলে। কিনিবলৈ গ'লে বজাৰত ইমান দাম, 4ডাল বেতগাজতে মানে 20 টকা 30 টকা এনেকুৱা। তাকো কিছুমানত ওলায়, কিছুমানতো নোলায়। দুইজনীয়ে কথা পাতি পাতি গুচাই আছোঁ। আৰু আমাৰ মাহীহঁতো আজি পুৱাতে মানে 7টাতে তেখেতলোকৰ বাছ আছে, এয়া যাবলৈ ওলাইছে। আৰু এই শহাপহুকেইটা গুৱাহাটীৰ পৰা লৈ আহিছিলে, আকৌ এতিয়া মানে লৈ যাবগৈ। আৰু আমি গোটেইখিনিয়ে, কানু আহিছে, বাকী মাহীহঁতৰ পৰিয়ালৰ এখেতলোক আহিছে মাহীহঁতক আগবঢ়াবলৈ, মানে গাড়ীত তুলিবলৈ। আমি বাৰু ৰাস্তা নেপাওঁগৈ, কাৰণ আমিও এফালে যাবলগীয়া আছে। সোনকালে সোনকালে গৈ আকৌ ৰেডি হ'বগৈ লাগিব। ব'লা। আমিও ওলাই মেলি ল'লোঁ। এইফালে কানুকো ৰেডি কৰি দিলোঁ, সিও ওলালে। আমি তিনিওটা বাইকতে যাম। আৰু এতিয়া যাম প্ৰথমতে লক্ষ্মীনগৰলৈ, মানে কানুৰ দেউতাকৰ বায়েকৰ ঘৰলৈ যাম। কানুৰ জেঠাইকৰ ঘৰলৈ আহি পাই গ'লোহি। আৰু কানুৱে গাড়ীতে শুলে বাইকতে আহোঁতে, এতিয়া সেইকাৰণে আকৌ বিচনাত ধুনীয়াকৈ শুৱাই দিছোঁ। টোপনিটো পূৰ হ'লে আমনি নকৰেও, মানে শোৱাৰ টাইমতে আমি ওলাই গুচি আহিলোঁ যে সি শুবলৈ নাপালে। আৰু আমি চাহ খাবলৈ লৈছোঁ। কানুক খুৱাই থৈ আহিলোঁ, সেই খাবলৈ একো নাপালে, শুই উঠি কিবা খাব। আৰু মই যে কৈছিলোঁ বাইদেউগৰাকী, এইগৰাকী তেখেতলোকৰ ছোৱালী এয়া, আৰু ভিনদেউ আছে বাৰু। আমাৰ কোনো মানে কানুৰ দেউতাকৰ ফালৰ কোনো তেজৰ সম্পৰ্কীয় নহয়, কিন্তু পাতি লোৱা ভায়েক। বাইদেৱে কানুৰ দেউতাকক পাতি লোৱা ভায়েক হয়। আৰু সেই সূত্ৰেই তেওঁলোকৰ ঘৰখনৰ লগত আমাৰ ঘৰখনৰ সম্পৰ্ক খুবেই ভাল। আমাৰ মা দেউতাকো তেওঁ একেবাৰে নিজৰ বুলি ভাবে। কিছুমান মানুহ তেজৰ দ্বাৰাই নহ'লেও এনেকুৱা সম্পৰ্কৰে একেবাৰে গাঢ় হৈ পৰে সম্পৰ্কটো। আৰু সেয়ে ল'ৰা ছোৱালীবোৰকো সৰুৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, সিহঁতিও যাতে আগলৈ বজাই ৰাখিব পাৰে। কানু শুই উঠিলে, মই অকণমান বাহিৰৰ ফালে তাক দেখাবলৈ লৈ আহিছোঁ। আমাক ইয়াতে ভাত খাবলৈ ইমান জোৰ কৰিছে হ'বলৈ, কিন্তু আমাৰ ভাত খোৱা নহ'ব, কাৰণ আমি আকৌ বেলেগ এঠাইলৈও যোৱা কথা আছে। মানে কানুৰ তাৱৈকৰ ঘৰলৈ যাম, আৰু সোনকালে ঘৰলৈ উভতিবও লাগিব। কাইলৈ ৰাতিপুৱাই যিহেতু আমিও মৰাণলৈ যাবগৈ লাগিব, সেইকাৰণে ইয়াতে বেছি দেৰি নকৰোঁ, ওলামেই আৰু অলপ পিছত। বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ। আহি কানুৰ তাৱৈকৰ ঘৰলৈ গ'লোঁ। গৈ মেলি তাত ধুনীয়াকৈ চাহ জলপান খালোঁ, অকণমান সময় কথা পাতিলোঁ। তাতো আমাক ভাত খাবৰ কাৰণে জোৰ কৰিছিলে, কিন্তু দেৰি হৈ যাব বুলি ক'লোঁ। আমাৰ যিহেতু ঘৰতো কাম আছে, আৰু কাইলৈ ৰাতিপুৱাই যাবগৈ লাগিব, সেইকাৰণে সোনকালে ওলাই মেলি গুচি আহিলোঁ তাৰ পৰা। মানে আমি ঘৰৰ পৰা 10টামান বজাত ওলাই গৈছোঁহে, কিন্তু ফুৰি মেলি আহি 2:30মান বজাত ঘৰ পাই গ'লোহি। আৰু মাহঁতৰ ঘৰত সোমাই মই ফ্ৰেছ হৈ কাপোৰকেইটা সলাইছোঁ আৰু ইয়ালৈ আহিছোঁ। কানুৰ দেউতাকো আকৌ বাইদেউহঁতৰ ঘৰলৈকে যাব, মানে তেওঁলোকৰ ঘৰত আমাৰ গাঁৱৰ হুঁচৰি যোৱা নিমন্ত্ৰণ কৰিছে, তেওঁ লগত যাব। সেইকাৰণে তেওঁ দেৰি হ'বৰ কাৰণে ঘৰতো ৰখি নাথাকিলোঁ, আৰু গুচি আহিলোঁ ওলাই মেলি। অহাৰ 3 দিনমান হৈছিলেহে, আকৌ যাবলৈ হ'লে কিনো কৰিব, উপায় নাই। নিজৰ কৰ্মস্থলীলৈ উভতি যাবই লাগিব, গতানুগতিক জীৱন আকৌ আৰম্ভ কৰিবই লাগিব। ডেইলি যিখিনি হৈ থাকে আৰু কণ্টিনিউ চলি থাকে। তাকেই এনেকুৱা অকেজনবিলাকতে আহি থকা হয়, কিন্তু ছাডেনলি কেতিয়াবা প্লেন হৈ যায়, ঘপককৈ নাহোঁ বুলি ভাবিলেও মানে পটককৈ আহিবলগীয়া হৈ যায়। বেয়াও লাগিছে। কানুৱে এবাৰ অকণমান ডাঙৰ হৈছে, বুজি পাইছে, বায়েকহঁতৰ লগত ধুনীয়াকৈ সি বুজি পোৱাকৈ খেলিছে। কিন্তু তালৈ যোৱাৰ লগে লগে তাৰ মনটো আকৌ ভাগি যাব, বায়েকহঁতক বিচাৰি থাকিব। মনটো দুদিনমান বহেহে ল'ৰাটো, আকৌ লৰালৰিকৈ যাবলৈ হয়েই। সেয়াই আৰু চলি থাকিব, এনেকৈ চলি যাব। বায়েকহঁত যিহেতু কানুতকৈ যথেষ্টখিনি ডাঙৰ, সেইকাৰণে সিহঁতি ধুনীয়াকৈ কানুক খেলাই থাকিব পাৰে। সদায় প্ৰত্যেক দিনাই আশা কৰোঁ যাতে
সকলোৰে লগত বায়েকহঁতৰ লগতে ঘৰৰ পৰিয়ালৰ সদস্য সকলোৰে লগত যাতে মৰম চেনেহবিলাক এনেকৈয়ে থাকে। আচলতে মই কথাখিনি মানে নিজে মুখেৰে কৈ আছিলোঁ বাৰু, কিন্তু চাউণ্ড বক্সত গান লগাই থোৱাৰ কাৰণে আকৌ মিউট কৰি পেলাই মই ভইচ অভাৰ দিবলগীয়া হৈছে। আৰু বেকগ্ৰাউণ্ডটো দেখিছেনে, গোটেই কাপোৰ হৈ আছে, চিজিল কৰিব লাগিব লাহে লাহে। ল'ৰা ছোৱালীবিলাকৰ হাঁহি ফূৰ্তি দেখিলে ডাঙৰবিলাকৰো মনটো ভাল লাগে নহয় জানো? আমাৰো ঠিক তেনেকুৱাই। আজি ৰাতিটো আছোঁ, কাইলৈ আকৌ ৰাতিপুৱাই ওলাবৰ হ'বই। বৰ ধুনীয়াকৈ পিন্ধিছে পাই, চাওঁ এফালে চাই দিয়া। ৱাও, ডিঙিতে পিন্ধিছে পাই। এতিয়াহে ধুনীয়া লাগিছে। এয়া একেবাৰে ৰাতিপুৱা মই গা পা ধুই আহি ওলালোৱেই, কাৰণ কাণুক উলিয়াবলৈ আছে, তাকো উলিয়াওঁতে সময় লাগিব। মই ঘৰলৈ আহিলে ক'ৰবাত কেনিবা যাব মেলিবলগীয়া হ'লে মানে ওলাই মেলি ক'ৰবাত যদি ফুৰিবলৈ এনেকৈ যোৱা হয়, কাণুক মই উলিয়াবলগীয়া নহয়, বায়েকহঁতে তাক উলিয়াই মেলি ৰেডি কৰি দিয়ে। মই ইমান তাৰ লগত লাগি থাকিবলগীয়া নহয় বাৰু। ঘৰত সকলোৱে ভাত খাবলৈ কৈ আছিলে মানে মায়ে আৰু নবৌহঁতে, কিন্তু ইমান ৰাতিপুৱাই ওলাইছোঁ, ভাত খাই যাব নোৱাৰি, চাহ কাপকে খাই যাম বুলি কৈছোঁ। কাণুকো কিবা এটা খুৱাই ল'ম, মানে সিওতো ইমান ৰাতিপুৱাই ক'তনো খাব, বিস্কুট চিস্কুট অকণমানকে খুৱাই ল'ব লাগিব। আমি আহি এয়া মৰাণ পাই গ'লোহি, মানে কাণুৰ দেউতাকে শিৱসাগৰ টাউনলৈকে আগবঢ়াই থৈ গ'লহি, আৰু আমি বাছত আহিলোৱেই, ডাইৰেক্ট পালোঁ সোনকালে। এইকেইদিন যিহেতু ঘৰত নাই, সেইকাৰণে ভাত খাবৰ কাৰণে আৰু কাণুৰ কাৰণেও কিবা কিবি অলপ লৈ ল'লোঁ ইয়াতে। মুখখন চা। এইকেইদিন ঘৰত নাছিলোঁ যিহেতু, সেইকাৰণে মায়ে আহি কাপোৰ কানি সলাই ঘৰ সাৰিছে, মুচিছে, চিজিল কৰি আছে। মই কাণুক ৰখি আছোঁ এইফালে, আৰু তাকো ফ্ৰেছ কৰাই কাপোৰ চাপোৰ সলাই দিলোঁ। ভাত খালে আমাৰ লগতে, আৰু সি অকণমান শুব এতিয়া, যিহেতু ভাগৰ লাগি আহিছে। গাড়ীত আহোঁতে অকণমান টাইম শুইছিলে বাৰু। মই ভইচ অভাৰ দিওঁতে কাণুৰ মাতটো শুনিছে নিশ্চয় বেকগ্ৰাউণ্ডত। আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ঘৰলৈ যোৱাৰ পৰা অহালৈকে কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো, কেনেকুৱা পালে জনাব। যদিহে মোৰ চেনেলত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰি দিব। সকলো ভালে থাকক, কুশলে থাকক, হাঁহি থাকক, আৰু আমাকো মৰম আশীৰ্বাদ দিব, আগলৈ যাতে আগুৱাই যাব পাৰোঁ। বাই।